मोर क्लास लै स्वागतम। आज आमी हिकिम एक्सरसाइज 2.5 और क्वेश्चन 13 और 1 और পৰা 3 লৈকে। ভিডিওটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা। তো আজিৰ ক্লাসটো আমি আৰম্ভ কৰো। কোশ্চেনত আমাক কি দি আছে, যদি x + y + z = 0 তেন্তে দেখুৱা যে x³ + y³ + z³ কি হয় 3xy z। সলিউশন বা প্রুফ যেটো লিখিবা এইটো লিখিলো আমি x + y + z = কিমান দি আছে আমাৰ 0। প্ৰথমতে আমি x + y z টুক এইটো সাইডত লৈ যাও, তেনেহলে কি হ'ব প্লাসৰ আছে এইটো সাইডত গলে মাইনাসৰ হ'ব। আমি বোথ সাইডত কিউব কৰি দিম, হোল কিউব মাইনাসৰ কি হ'ব আমাৰ। এতিয়া চোৱা x + y হোল কিউবৰ ফর্মুলা কি আছিল, x³ + 3 x³ + 3 কি হয় xy x + y এইটো এটা ফর্মুলা আছিল, দুটা ফর্মুলা আছিল, এটা আছিল x³ + 3x² y + 3x y² + y³ আৰু এটা আছিল x³ + 3xy x + y + y³ হ'ব। আমি দ্বিতীয় ফর্মুলাটোৰ ব্যৱহাৰ কৰিলে আমাৰ সহজতে হ'ব। প্ৰথমটো কৰিলেও হ'ব, আকৌ কমন ল'ব লাগিব, একে কথা আমি যাতে সহজতে কৰিব পাৰো। এতিয়া x³ + 3xy x + y, সাপোজ আমি এইটো যদি 1 বুলি ধৰি লও, x + y মানে আমি কি বহাব পাৰো মাইনাসৰ z বহাব পাৰো y³ মাইনাসৰ z³ মানে মাইনাসৰ z ইনটু মাইনাসৰ z ইনটু মাইনাসৰ আমাৰ z। মাইনাস আৰু মাইনাস ইনটু কৰিলে কি হয় প্লাস হয়, প্লাসৰ লগত মাইনাস ইনটু কৰিলে কি হ'ব মাইনাস, তেনেহলে মাইনাস আহিল, z ৰ ওপৰত কি হ'ব কিউব। এতিয়া চোৱা x³ প্লাস আৰু এইটো মাইনাস কি হ'ব প্লাস মাইনাসে মাইনাস 3xy আৰু কি আহিল z আহিল প্লাস y³ মাইনাসটো এইটো সাইডত আনিলে কি হ'ব মাইনাসটো আনিলে প্লাস হ'ব, এইটো সাইডত একো না থাকিলে মানে কি হ'ব 0। এতিয়া x³ প্লাস y³ প্লাস z³ আমি এই মাইনাসৰ 3xy টো ওফালে লৈ যাম, মাইনাস আছে এইটো সাইডত লৈ গলে কি হ'ব আমাৰ প্লাসৰ হৈ যাব, মাইনাস আছিল এইটো সাইডত লৈ গৈ প্লাস হৈ গল। আমাৰ এইটো প্রুফ কৰিব লাগে। সোয়া x³ + y³ + z³ = কিমান 3xyz হল। ভিডিওটো পজ কৰি লিখি লোৱা। কোশ্চেন 2 তোমাক a + b + c = 0 তেন্তে দেখুৱা যে a² + b + c b² + c + a আৰু c² + a + b + 3abc = 0 দেখাব দিছে। প্ৰথমে আমি কি কৰিম এইটোৰ পৰা লম a + b + c = কিমান দি আছে আমাৰ 0 দি আছে। আমি b + c উলাম, b + c = কি হ'ব a টো এফালে লৈ গলে কি হ'ব মাইনাসৰ a, একেদৰে c + a উলাম, c + c আৰু a থাকিল, এইটো সাইডত কি যাব b যাব, তাৰ পিছত কি ওলাব লাগিব a + b। এতিয়া a আৰু b থাকিল, কি যাব এইটো সাইডত মাইনাসৰ c। এতিয়া আমি এইটোৰ লেফট সাইড লম LHS কি দি আছে আমাৰ প্ৰথমতে a² + b + c, তাৰ পিছত দি আছে প্লাস b² c + a হল, তাৰ পিছত দি আছে c² a + আমাৰ b দি আছে। এতিয়া a² b + c কি হ'ব মাইনাসৰ a, তাৰ পিছত b² c + a মানে কি হ'ব মাইনাসৰ b প্লাস c² ও ইয়াৰ লগতে আৰু এটাই আছিল c² ৰ পিছত এইটো আছিল 3abc আছিল, c² ৰ লগত a + b আছে, a + b কি হ'ব মাইনাসৰ c আমাৰ
মাইনাসৰ c এতিয়া ইয়াতে মনে মনে আমাৰ কি আছে প্লাস আছে প্লাস মাইনাসে ইনটু কৰিলে কি হয় মাইনাস এর পাওয়ার 2 ইয়াতে কিমান আছে আমাৰ 1 আছে তেনেহলে কি হ'ব এর পাওয়ার কিউব হৈ যাব নেক্সট মাইনাস প্লাসত কি হয় মাইনাস b এর পাওয়ার 2 আছে ইয়াতে 1 আছে কি হ'ব b এর পাওয়ার 3 ও ইয়াতে হ'ব 3abc প্লাস মাইনাসে কি হ'ব মাইনাস c এর পাওয়ার 2 আছে ইয়াতে 1 তেনেহলে 3 প্লাস 3abc দি আছে ইয়াৰ পৰা আমি মাইনাস কমন ললো সাপোজ a কিউব মাইনাস b কিউব প্লাস হ'ব প্লাস c কিউব প্লাস और 3abc আচ্ছা আমি অলপ আগতে কৰিলো x + y + 0 হলে কি হয় x + y + z = যদি 0 হয় নেক্সট কি হৈ যায় x³ + y³ + z³ কি হয় 3xyz হ'ব ইয়াতে জাস্ট x ৰ ঠাইত a আছে y ৰ ঠাইত b আছে আৰু z ৰ ঠাইত কি আছে c আছে ঠিক আছে তেনেহলে কি হ'ব এটো কিউব কৰিলে আমি কি কৰিব পাৰো সাপোজ x ৰ ঠাইত আমি a ইমাজিন কৰো y ৰ ঠাইত b z ৰ ঠাইত c ইয়াতে হল a b a³ b³ প্লাস c³ কৰিলো তেনেহলে কি পাম x ৰ ঠাইত a y ৰ ঠাইত b z ৰ ঠাইত কি হ'ব c তেনেহলে আমি এইখিনি ইকুয়াল টু কি লিখিব পাৰো মাইনাসৰ 3a সরি y নহয় মাজতো b হ'ব না y মানে আমাৰ b a b c আৰু প্লাসৰ 3abc মাইনাসৰ 3abc আৰু প্লাসৰ 3abc আমাৰ ক্যান্সেল হৈ যাব কিমান হ'ব আমাৰ 0 আৰু এইটোই দেখাব লাগে আমাৰ রাইট সাইডক ইকুয়াল টু আমাৰ r h s হ'ব ভিডিওটো পজ কৰি লিখিলো নেক্সট আমাৰ কোশ্চেন 3 কি দি আছে যদি 2a - b + c = যদি 0 হয় আমাক এটো প্রুফ কৰিব দিছে ঠিক আছে আমি ইয়াৰ পৰা এটো লম 2a - b + c = 0 এটো লৈ ললো এতিয়া আমাৰ প্রুফ কৰিব দিছে কি আমি এটো চাম 4ac আছে আমি কি কৰিম a আৰু c টো লেফট সাইডত ৰাখি দিম প্লাস c আৰু b টো আমি লৈ যাম এটো সাইডত মাইনাস আছে এটো সাইডত গলে কি হ'ব প্লাস এতিয়া আমি বোথ সাইড কি লাগে আমাৰ a স্কয়ার লাগে তার মানে বোথ সাইড স্কয়ার কৰিম এতিয়া স্কয়ার = কি হ'ব b স্কয়ার এটো কি ফর্মুলা পড়িলে আমাৰ a + b বা x + y a + b বা x + y হোল স্কয়ার x² + 2xy প্লাস আমাৰ কি হয় y স্কয়ার হ'ব ইয়াতে x ৰ লগত কম্পেয়াৰ কৰিছা x ৰ লগত দিয়া আছে আমাৰ x মানে দিয়া আছে 2a y মানে দিয়া আছে আমাৰ কিমান c হ'ব প্ৰথমতে কি হয় x ৰ মানৰ স্কয়ার x ৰ মান দিয়া আছে 2x ইয়াৰ ওপৰত কি বহিব স্কয়ার দ্বিতীয়তে দিয়া আছে আমাৰ ফর্মুলা 2 তাৰ পিছত কি কৰিব লাগে x ৰ মান বহাব লাগে তাৰ পিছত বহাব লাগে আমাৰ y ৰ মান হল c হ'ব তাৰ পিছত হ'ব y ৰ মানৰ স্কয়ার ইয়াতে c আছে c ৰ স্কয়ার = b স্কয়ার এতিয়া 2 ৰ ওপৰতো স্কয়ার আছে x ৰ ওপৰতো স্কয়ার আছে 2 ৰ ওপৰত স্কয়ার মানে 2 * 2 কিমান হ'ব 4 ইয়াতে 4 আমাৰ x স্কয়ার প্লাস 2 * 2 কৰিলে কিমান পাম আমি 4 পাম লগতে পাম a আৰু c ইয়াতে আছে আমাৰ c স্কয়ার b স্কয়ার ওফালে আছিল বাওফালে আনিলে আমাৰ কি হ'ব মাইনাসৰ হ'ব = 0 আমি ইয়াৰ লগত অলপ অৰ্ডাৰত মিলাব চাও প্ৰথমতে আমাৰ আছে x স্কয়ার সরি ইয়াতে x নহয় a হে ইয়াতে a সরি তো a হ'ব ইয়াতেও আমাৰ a হৈ যাব প্ৰথমতে আমাৰ a আছে তাৰ পিছত কি হ'ব তাৰ পিছত দিয়া আছে আমাৰ তাৰ পিছত দিয়া আছে আমাৰ মাইনাসৰ b টো মাইনাস আছে আমি এটো সাইডত আগতে আনি দিলো তাৰ পিছত আছে আমাৰ c ৰ মান আমি ইয়াতে লিখি দিলো তাৰ পিছত আছে আমাৰ 4ac = 0 আমাৰ হৈছে না নাই এটো হৈছে
4a স্কয়ার মাইনাস b স্কয়ার প্লাস c স্কয়ার প্লাস 4ac আমাৰ 0 দেখুৱা হৈ গল হ'ব ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো চাই ভাল পালে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা